পাইছিলোঁ নিচাযুক্ত দ্ৰব্য বাহন কৰি এখন গাড়ী এইপিনে আহিব, সেইমতে আমি তেনেকুৱা সন্দেহযুক্ত গাড়ীখন আহোঁতে আমি আটক কৰিছোঁ। আটক কৰি যেতিয়া আমি তল্লাচী চলালোঁ, পুংখানুপুংখভাৱে তল্লাচী চলালোঁ, আমি ইয়াত 2423 বটল, প্ৰতিটো বটলত 100 ml আছিল কোডেইন কাপ চিৰাপ, যিটো বেন ছাবষ্টেঞ্চ, চাইকোট্ৰপিক ছাবষ্টেঞ্চ, সেইটো আমি পাইছোঁ, আমি জব্দ কৰিছোঁ। আৰু ড্ৰাইভাৰ আটক হৈছে, লগতে হেল্পাৰ এজন আছিল, হেণ্ডিমেনে কওক বা হেল্পাৰে কওক এজন আছিল, তেওঁলোক দুজনক আমি আটক কৰিছোঁ। আৰু NDPS এক্টমতে তেওঁলোকৰ বিৰুদ্ধে এতিয়া কেছ ৰেজিষ্টাৰ হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে যথোপযুক্ত আইনগত ব্যৱস্থা লোৱা হ'ব। তদুপৰি আমি আৰু মডাছ অপাৰেণ্ডিটো এইবাৰ বেলেগ টাইপৰ দেখিলোঁ আমি, যে ফলৰ যিটো বাকচ, ফলৰ ক্ৰেট বুলি কয়, আৰু ফল আৰু চব্জি আনিছিল, চব্জিখিনিৰ মাজত আমি পোৱা নাই, কিন্তু ফলৰ যিমানকেইটা ক্ৰেট আছে, বাকচ আছে, তাৰ ভিতৰে এই কোডেইন কাপ চিৰাপ সোমাই থৈ দিছিলে তেওঁলোকে। গাড়ীখন আমি জনা মতে যিমানখিনি আমি এতিয়ালৈকে জানিব পাৰিছোঁ, বৰপেটা ৰোডৰ পৰা আহি আছিল, বৰপেটা ৰোডৰ পৰা হাফলং হৈ শিলচৰ হৈ ত্ৰিপুৰা আগৰতলা গৈ আছিল। ড্ৰাইভাৰক আটক কৰা হ'ল, হেল্পাৰ আটক কৰা হ'ল, আইনগত সকলো ব্যৱস্থা লোৱা হৈ আছে।